বড়ো সাহিত্য সভাৰ যি অধিৱেশন ডিমাকুছিত অনুষ্ঠিত হ'ব ইয়াৰ লাই খুঁটা স্থাপন কৰাৰ এটা অনুষ্ঠান আছিলে যেটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ BTCৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আজি মুখ্য অতিথি হিচাপে এই অনুষ্ঠানটো সমাপন কৰিলে তেখেতৰ হাতেদি লাই খুঁটা স্থাপন কৰা হৈ গ'ল আৰু বেছি দিন নাই আমাৰ যদিও 10, 11, 12 তাৰিখ তথাপিও আমি ইয়াতে 6 তাৰিখৰ পৰাই আমাৰ এক্সিবিশ্যন আৰু ইয়াৰ লগতে কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰামবিলাক কণ্টিনিউ হৈ থাকিব 6 তাৰিখৰ পৰাই সেইকাৰণে দ্ৰুতগতি এতিয়া কামটো কৰি থকা হৈছে পথাৰৰ ধান আছিলে এতিয়া ধানবোৰ কাটি প্ৰায় শেষ হৈ গ'ল গতিকে আজিৰ পৰা আৰু কোনো ৰেষ্ট নোহোৱাকৈ কামটো কৰি যাব ডিমাকুছি অধিৱেশন অকল বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ আলোচনাই মাত্ৰ নহ'ব তাৰ বাদেও আমাৰ মানে প্ৰদৰ্শনীটো আমি গুৰুত্ব প্ৰদান কৰা হৈছে তাত আমাৰ মানে সেনা বাহিনী ফালৰ পৰাও তেওঁলোকৰ বিভিন্ন যুদ্ধৰ কৌশলৰ লগতে আমাৰ নতুন প্ৰজন্ম যুৱসকলক তেওঁলোকে মটিভেশ্যনৰ এটা ব্যৱস্থা কৰিব আৰু ইয়াৰ বাদেও আমাৰ কৃষি বিভাগ তাতেও আমাৰ বহুতো আমাৰ নতুন যুৱ চামক আধুনিক খেতি পদ্ধতিৰ বিভিন্ন মেচিনাৰী ব্যৱহাৰৰ এই বিষয়বিলাকৰ ওপৰত তাত আমাৰ মটিভেশ্যনেল প্ৰগ্ৰাম হ'ব আমাৰ অইলৰ পৰাও আমাৰ ভাল এটা এক্সিবিশ্যন তেওঁলোকে কৰাৰ কাৰণে আমাক কৈছে তাৰ বাদেও বিভিন্ন বিভাগৰ ইয়াত এক্সিবিশ্যন হ'ব তাৰপিছত লাইব্ৰেৰীবিলাক ইয়াত আহিব আমাৰ যিটো বুক ফেয়াৰ হ'ব তাতে তাৰ বাদেও আমি এটা নতুন এটা ব্যৱস্থা লৈছোঁ অকল বড়োৱে বড়ো ভাষাৰ সাহিত্যৰ ওপৰত কথা পাতি থাকে অধিৱেশনত এইবাৰ যিসকল মাতৃভাষা বড়ো নহয় কিন্তু তেওঁলোকে বড়ো ভাষা জানে বা বড়ো ভাষা ব্যৱহাৰ কৰিব পাৰে বড়ো কিতাপ পঢ়িব পাৰে এনেকুৱা ব্যক্তিসকলক লৈ ফালে এটা আলোচনা হ'ব তেওঁলোকৰ দৃষ্টিত আৰু অনুভৱত বড়ো ভাষা সাহিত্য আজি কি পৰ্যায়ত আছে আৰু আগুৱাই লৈ যাবৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে এই ভাষা সাহিত্য সকলে সহজভাৱে অধ্যয়ন কৰিব পৰা ব্যৱস্থা কেনেকৈ কৰিব পাৰে তেওঁলোকে এটা সুপৰামৰ্শ দিব পাৰিব গতিকে তেনেকুৱা ব্যক্তিসকলৰ কাৰণে এটা অনুষ্ঠান হ'ব আৰু আমাৰ বহুতে নাজানে আমাৰ ইউনিভাৰ্চিটিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ইছমাইল হুছেইন ডাঙৰীয়া আছিলে আজিও তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত বড়ো বিভাগৰ মানে প্ৰবক্তা হয় তাৰ বাবেও বিভিন্ন বিভাগত আজি মানে বড়ো মাতৃভাষা নহয় তথাপিও বড়ো বিষয়ক আজি মানে শিকাই আছে তেনেকুৱা বহুত ব্যক্তি আছে যিবিলাক বড়ো সাহিত্যৰ লগত সম্পৰ্ক এনেকুৱা ব্যক্তিক লৈও আমাৰ অনুষ্ঠান হ'ব তাৰ বাদেও আমি বিভিন্ন দেশৰ মানে যিসকল আমাৰ এম্বাছাডাৰ আৰু হাই কমিশ্যনাৰ্ছ আছে ভাৰতত দিল্লীত বা কলকাতাত তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ অলৰেডি 5টা দেশৰ মানে এম্বাছাডাৰসকলে মানে আমাক কনচেণ্ট দিলে কনফাৰ্ম কৰি দিলে আৰু বাকীখিনিয়ে আমাক তেওঁলোকৰ শ্বেডিউলটো চাই পেলাই দিম বুলি কৈছে গতিকে আজিৰ তাৰিখত প্ৰায় আমাৰ 10জনতকৈ বেছি আমি মানে কি কয় ইয়াত আহিবৰ কাৰণে সাজু হোৱা আমি পাইছোঁ 64th এনুৱেল কনফাৰেন্স বড়ো সাহিত্য সভাৰ এইটো ডিমাকুছিত অনুষ্ঠিত হ'ব 3দিনীয়া কাৰ্যসূচীৰে আৰু এই কাৰ্যসূচীটো ঐতিহাসিক হ'ব বুলি মই আশা কৰিছোঁ আজি ইয়াৰে লাইখুঁটা স্থাপন কৰা হৈছে ইয়াত আমাৰ বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰজ নাৰ্জাৰী ডাঙৰীয়া আৰু লগতে আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আমাৰ অসম এছেম্বলিৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ লগতে বহুতখিনি ডিগনিটেৰিজ ইয়াত উপস্থিত আছে দল সংগঠন সবে উপস্থিত আছে ডিমাকুছিত বড়ো সাহিত্য সভা অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে বহুত দিনৰ পৰা ৰাইজে বিচাৰিছিলে আৰু সেই হিচাপে এতিয়া বড়ো সাহিত্য সভাই ডিমাকুছিত আহিছে এইবাৰৰ অধিৱেশনটো ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে ময়ো আদৰণি জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সেই 3টা দিনত যি দিনকেইটাত
কনফাৰেন্স হ'ব, অধিৱেশন হ'ব, সেইটো যাতে সকলো দিশৰ পৰাই এটা ভাল পৰিৱেশত সম্পন্ন হয়, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি সকলোৱে জানো, আপোনালোকেও জানে যে বড়ো সাহিত্য সভা বড়োসকলৰ সবচে হায়েষ্ট এটা অৰ্গেনাইজেশ্যন। আমি ইয়াৰ আমাৰ অভিভাৱক অৰ্গেনাইজেশ্যন হিচাপে, সংগঠন হিচাপে ধৰা হয়। 1952 চনত জন্মগ্ৰহণ কৰাৰ পৰা আজিলৈকে বড়ো ভাষা সাংস্কৃতিক লৈ পেলাই যিখিনি বড়ো সাহিত্য সভাই কাম কৰিছে সেইটো অতুলনীয়। গতিকে আজিৰ সময়ত বড়ো ভাষা বিশ্ববিদ্যালয়ত আজি শিক্ষা গ্ৰহণ কৰিব পাৰিছে, গৱেষণা হৈছে, বহুতে সাহিত্য একাডেমি পাইছে। অকল বড়ো নহয়, বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও বড়ো ভাষাত আজি গৱেষণা কৰিছে। চ' এটা নেশ্যনেল লেভেলত এটা অৱস্থাত বড়ো ভাষা আহি গ'ল আৰু 8th শিডিউলত ৰিকগনাইজ হৈ গ'ল বড়ো ভাষা। আমাতকৈ ভাৰতত বহুত সংখ্যক লোক থকা জনগোষ্ঠী আছে, কিন্তু তেখেতসকলৰ ভাষাও আজি 8th শিডিউলত অহা নাই, কিন্তু বড়োসকলৰ ভাষা আজি 8th শিডিউলত আহি গ'ল। গতিকে বড়ো সাহিত্য সভাৰ দীঘলীয়া যিটো সংগ্ৰাম, দীঘলীয়া যিটো পৰিশ্ৰম, এইটো এতিয়া ফল ধৰি আছে। মই আশা ৰাখিছোঁ এই অধিৱেশনৰ পিছত বড়ো ভাষা সংস্কৃতি বিশ্বৰ বুকত আৰু এক খোজ আগুৱাই যাব, মই সেইটোকে আশা ৰাখিছোঁ।